এই মহা ও আমার যে আহার খাবার ছাতা মাকড় পেয়ে কি কারণে আর লাখ টাকা দিয়ে এই কেসটা মারি কেনে হেরি আর খাবার ছাতাকে হেরি কেনে কেউ আমাকে বলে সেটা লিবুর মেয়ে কিটা ও মহা বলি বুঝু বুঝছে নাই ক মহা মোর আহার খাবার বাচ্চাটা কিয় সেনেকুৱা করলে পয়সা আরে লাগলো এই বন্ধনের 50,000 ধান বেচা কাম করা পয়সা লৈ মোক বাজাৰ করবা সেইটো দি কেনে তোহা কিয় এনেকা করলি মহা ক নহলে তোক মারি ফেলাম মারি ফেলাম তাৰপিছত একো নাই ধৈৰ্য ধৰ লাহে লাহে কবি একো নাই লাহে লাহে কবি ধৈৰ্য ধৰ একো নাই ধূপধৰাৰ যি হাচিবৰী গাঁৱত এজন 8 বছৰীয়া ল'ৰাৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু পৰৱৰ্তী সময়ত তাৰ কিদৰে সেই ঘটনাটো সংঘটিত হৈছিলে সেই বিষয়ত আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা চাৰি জাৰি চাই এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিলে আৰু তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি সেই যিটো ঘটনা ঘটিছিলে তাৰ পুনৰাবৃত্তি এক তেখেতে অভিযুক্তগৰাকী আমাক দাঙি ধৰিলে কিদৰে তেখেতে ঘৰৰ পৰা গৈ সেই যি হত্যাকাণ্ড সংঘটিত কৰিছিলে তাৰ এক পুতলা এটাৰ সহায়ত আমাক দেখুৱায় আৰু তেখেতে স্বীকাৰোক্তি দিয়া মতে উক্ত দিনা তেখেতৰ পুত্ৰৰ সৈতে যিজন মৃত্যু হ'ল তেখেতৰ দুজনে একেলগে মাছ ধৰিব গৈছিলে মাছ ধৰি অহাৰ পিছত তেখেতৰ নিজৰ ল'ৰাটো ঘৰলৈ ঘূৰি আহে কিন্তু যিজনৰ হত্যাকাণ্ড সংঘটিত হ'ল তেওঁ তেতিয়া মাছ ধৰিয়ে আছিলে তাৰ পিছত অভিযুক্তগৰাকীয়ে তাত গৈ ঘৰুৱা কিছু তেখেতৰ পাৰিবাৰিক কিছু অশান্তি চলি আছিলে কিছু কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু তাৰ ভিত্তিতে তেখেতে উক্ত ল'ৰাটিক তাত হত্যা কৰি তাতে পেলাই থৈ আহে আৰু তাৰ যিডাল ৰছী যিডালে দি হত্যাকাণ্ড সংঘটিত কৰিছিলে হত্যাকাণ্ড সংঘটিত হোৱাৰ পৰা 150 মিটাৰমান দূৰত সেই ৰছীডাল পেলাই তাৰ পৰা তেওঁ ঘৰলৈ ঘূৰি আহে গতিকে আজি তেখেতে গোটেই ঘটনাটোৰ পুনৰাবৃত্তি আমাক দেখুৱালে হয় তেখেতে নিজ ইচ্ছামতে স্বীকাৰ কৰিছে আৰু তেখেতে আজি সম্পূৰ্ণ প্ৰক্ৰিয়াটোত তেখেতে যথেষ্ট সহযোগ কৰিছে আৰম্ভণিৰ পৰা শেষলৈ তেখেতে কেনেকৈ সেই হত্যাকাণ্ডটো সংঘটিত কৰিলে তন্নতন্নকৈ তেখেতে আমাৰ আগত দাঙি ধৰিছে চিন ৰিক্ৰিয়েট কৰিছে ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰিছে আৰু গোটেই প্ৰক্ৰিয়াটোৰ ভিডিঅ'গ্ৰাফি কৰা হৈছে গতিকে গোটেইখিনি বস্তু মহামান্য আদালতৰ সন্মুখত দাঙি ধৰা হ'ব